বন্ধুসকল নমস্কাৰ, ওয়েলকাম টু মাই চেনেল। বন্ধুসকল 1 মিনিটত আপোনাৰ ভোটাৰ আইডি উলিয়াই লওক। কেনেকৈ ওলাব এইটো বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। হৈ আছে ভোটাৰ সাৰ্ভিস পোৰ্টেলত আহি কিনে আপোনালোকে ইয়াতে লগইন কৰি ল'ব। যেহেতু মোৰ লগইন কৰাই আছে তো মই আৰু একবাৰ দেখাই দি আছো কেনেকৈ লগইন কৰি ল'ব। আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব। কেপচাটো মই বহাই লৈ আছো। ৰিকুৱেষ্ট OTP। এতিয়া আপোনালোকৰ মোবাইলত OTP যাব। OTP টো ইয়াতে বহাই ল'ব। মই OTP টো ভেৰিফাই কৰি লগইন কৰি আছো। বন্ধুসকল আপোনাৰ ভোটাৰ আইডিত যদি মোবাইল নম্বৰ লিংক নাথাকে তেতিয়াহ'লে আপোনাৰ মোবাইল নম্বৰটো লিংক কৰিব লাগিব আগত। ঠিক আছে, লিংকটো কেনেকৈ কৰিব সেইটো মই দেখাই দি আছো। আপোনালোকে 8 নম্বৰ ফৰ্মত যাব। এইটো দেখা পাইছে না, ফিল ফৰ্ম 8 সেলফো দিব পাৰে বা নিজৰ ভোটাৰ আইডি নম্বৰ দি দিব। ইয়াতে ইপিক আইডি নম্বৰটো দি দিব। সার্চ কৰিব। সার্চ কৰাৰ পিছত আপোনালোকৰ নাম, বাবার নাম আহি যাব। আপোনালোকৰ ভোটটো কোনটো সাব ডিভিজনৰ আন্ডাৰত আছে, কিমান সিৰিয়াল নম্বৰত আছে এইটো আহি যাব। ইয়াতে আপোনালোকে ওকে কৰি ল'ব। ইয়াতে দেখা পাই আছে আপোনালোকে চাওকচোন 2 নম্বৰ অপচনত কাৰেকশ্যন এন্ট্ৰিজ ইন এক্সিস্টিং ইলেক্ট্ৰল ৰুল। এইটোত আপোনালোক ক্লিক কৰিব। ঠিক আছে, ইয়াতে ওকে কৰি ল'ব। আপোনালোকৰ ভোটটো ক'ত আছে, কোনটো ডিস্ট্ৰিক্টত আছে গোটেইখিনি আহি যাব। মোবাইল নম্বৰটো লিংকটো কৰিবলৈ হ'লে আপোনালোকে ইয়াতে টিক দিব, মোবাইল নম্বৰ লিংক। ইয়াতে মোবাইল নম্বৰটো দি দিব। নেক্সট কৰিব, প্লেস দি দিব, নেক্সট কৰিব আৰু কেপচাটো বহাই দিব। ঠিক আছে, কেপচাটো বহাই কিনে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP সেন্ড হ'ব। সেই OTPটো লাগিব। মোৰ মোবাইলত OTP আহি গৈছে। OTPটো এন্ট্ৰি কৰি কিনে প্ৰিভিউ এণ্ড সাবমিট কৰিব। ঠিক আছে, আৰু চাব নালাগে, সাবমিট কৰি দিব। এতিয়া আপোনালোকৰ মোবাইল নম্বৰটো লিংক হৈ গ'ল। ঠিক আছে, ইয়াতে চাওক ইপিক ডাউনলোড, এইটোত ক্লিক কৰি ল'ব। এই ইপিক নম্বৰটো ইয়াতে দি দিব। ভোটাৰ আইডি নম্বৰটো দি দিব। তাৰমানে আপোনালোকৰ যোনটো ষ্টেট হয় সেইটো ষ্টেট দিব। আপুনি ইচ্ছা কৰিলে যিকোনো ষ্টেটৰ ভোটাৰ আইডি যিমান পুৰণা ভোটাৰ আইডি হওক আপুনি ওলাই ল'ব পাৰিব। এটা সার্চ কৰিব। কি দেখাইছে, মোবাইল নম্বৰ নট লিংক, মোবাইল নম্বৰ আপডেট হোৱা নাই। নম্বৰটো ভুল হৈছে চাগে মোৰ। এইটো সব আহি গৈছে, মোবাইল নম্বৰটো আহি গৈছে। মই ইয়াতে OTP সেন্ড কৰি দিলো। এইটো OTP আহি গ'ল মোৰ মোবাইলত। ভেৰিফাই কৰিলো। ডাউনলোড ইপিক।